So hey guys, যেতিয়াৰ পৰা স্কুলত সামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা আমি কলৈকো ফুৰিবলৈ যোৱাই নাছিলোঁ। সো এইবাৰ আমি ডিসাইড কৰিলোঁ যে এইবাৰ আমি যাম ড্ৰিমলেণ্ডলৈ। তাৰপিছত আৰু কি আমি ড্ৰিমলেণ্ডলৈ গ'লোঁ আৰু মা দেউতাই টিকেট কাটিলে। তাৰপিছত মোৰ চিষ্টাৰে এই ফাৰ্ষ্ট ৰাইডটো এনজয় কৰি আছে। এইটো অকল সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে হয়, গতিকে অকল মোৰ চিষ্টাৰে এনজয় কৰিছে। তাৰপিছত আমি আৰু এটা ৰাইডত গৈছিলোঁ, বাট তাতে ভিডিঅ' শ্বুট কৰা নহ'ল। তাৰপিছত আৰু কি আমি গুচি গ'লোৱে আৰ্চাৰী ৰাউণ্ডটোলৈ। ইয়াতে কিন্তু ফাৰ্ষ্টবাৰ মানে এৰ'ডাল লাগিছিল দেই, কিন্তু ভিডিঅ' শ্বুট কৰা নহ'ল। ছেকেণ্ডবাৰ যেতিয়া লগা নাছিল তেতিয়াহে ভিডিঅ'টো শ্বুট কৰা হ'ল। তাৰপিছত আমি এই ৰাইডটোলৈ গ'লোঁ। ইয়াতে আকৌ সৰু ল'ৰা ছোৱালী এলাও নাই। চ' ইয়াতে মা মই আৰু পাপা এনজয় কৰিলোঁ। তাৰপিছত আমি এই ৰাইডটোত গ'লোঁ, চাইক্লিং ৰাইডটোত। তাৰপিছত এই ৰাইডটোতো আহিলোঁ। তাৰপিছতে অক্টোপাছ ৰাইডটো অলপ এনজয় কৰিলোঁ। এই ৰাইডটো কিন্তু খুবেই মজাদাৰ আছিল আৰু এই ৰাইডটো কিন্তু ভাই বহুতে আমেজিং ৰাইড আছিল ক'ব গ'লে। আৰু এই ৰাইডটো এই ৰাইডটো বহুতেই এনজয়েবল আছিল আৰু ভালো লাগিছিল দেই। কি ক'ম আৰু বহুত এনজয়েবল ৰাইড আছিল। আৰু এইটো ৰাইড এনজয় কৰাৰ পিছত আমি গুচি গ'লোঁ বৰফৰ ঘৰটো। তাতে ভিডিঅ' বনোৱা নহ'ল। তাৰপিছত অলপ পানীত এনজয় কৰিলোঁ। মই কিন্তু সাঁতুৰিব নাজানো দেই, এনেহে আৰু গৈছিলোঁ। তাৰপিছত বহুত বেছি ভোক লগাৰ বাবে আমি ইয়াৰে ওচৰৰ ৰেষ্টুৰেণ্টখনলৈ গ'লোঁ। ৰেষ্টুৰেণ্টখনৰ নামটো বাৰু পাহৰিলোঁ। তাৰপিছত আৰু কি আৰু আমি বাহিৰে গুচি গ'লোঁ ছায়েন্স মিউজিয়ামলৈ। আৰু ইয়াতে আৰু আমি কি ভাবিলোঁ যে আমি ড্ৰিমলেণ্ড ফুৰিলোৱে যাতে লগালগ ছায়েন্স মিউজিয়ামো ফুৰি আহোঁ। তাৰপিছত আৰু কি ইয়াতে আমি ছায়েন্স মিউজিয়াম ফুৰি আছোঁ। আমি আচলতে 4:30 মানত ছায়েন্স মিউজিয়াম যাই পাইছিলোঁ। গতিকে ছায়েন্স মিউজিয়ামত বোলে 4:30 এটা শ্ব' হয়, তো আমি সেই শ্ব'টো এবাৰ চালোঁ আৰু তাৰপিছত আমি ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ। আজিলৈ ইমানেই বাছ।